যে 1 নৱেম্বৰৰ পৰা অসমৰ ৰাইজক আমি দালি চেনি আৰু নিমখ কম দামত দিয়া আৰম্ভ কৰিম লগতে মই আইমাতৃসকলক কৈছিলোঁ যে আমি আপোনালোকক গেছৰ সিলিন্ডাৰ কিনিলেও 250 টকা ৰাজ সাহায্য দিম প্ৰায় 22 লাখ পৰিয়ালে অৰুণোদয় পৰিয়ালে ইতিমধ্যে এই আঁচনিখনৰ বাবে আবেদন কৰিছে লগতে মই কৈছিলোঁ যে অহা বছৰ যদি আমি নিৰ্বাচনত জিকো চাউল বিনামূলীয়াকৈ পায় দালি নিমখ চেনি অৰ্ধমূল্যত বা কম দামত পাব আৰু আমি আপোনালোকক মিঠাতেলো দিম তাকে লৈ কংগ্ৰেছ দলে সোশ্যাল মিডিয়াত মোক বহুত ট্ৰলো কৰিলে মই চিন্তা কৰিলোঁ যে মিঠাতেলটো দৰিদ্ৰ মানুহক লাগে দৰিদ্ৰ মানুহে ৰেচন কাৰ্ডত মিঠাতেল পোৱাটো অপৰাধ নেকি এইটো কিয় মোক ট্ৰল কৰিলে ময়ো অলপ চিন্তিত হলো তেতিয়া মোৰ মনত পৰিলে যে কংগ্ৰেছ দলৰ বৰ্তমানৰ যিগৰাকী সভাপতি যোৰহাটৰ সাংসদ তেওঁৰ দুইটা ল'ৰা ছোৱালী ইংলেণ্ডৰ সিটিজেন ব্ৰিটিছ সিটিজেন মই গুগল কৰিলোঁ যে ব্ৰিটিছ সিটিজেন সকলে কি তেল খায় তেতিয়া মই গুগলত দেখিলোঁ যে ব্ৰিটিছ সিটিজেন সকলে অলিভ অইল আৰু সানফ্লাৱাৰ তেল খায় কংগ্ৰেছ দলে কি জানি বিচাৰিছিল যে আমি মিঠাতেল দিব নালাগে সানফ্লাৱাৰ অথবা অলিভ অইল দিব লাগে ক্ষমা কৰিব আমাৰ সহা গাঁৱৰ ৰাইজে আৰু মধ্যবিত্ত পৰিয়ালে সৰুৰে পৰা আমি মিঠাতেল খায়ে ডাঙৰ হৈছোঁ যেতিয়া আমাৰ জ্বৰ উঠে মায়ে আমাক কয় যে ভৰি তলুৱাখনত অলপ মিঠাতেলেৰে মালিচ কৰি দে ভাল পাবি অৰ্থাৎ মিঠাতেল হ'ল আমাৰ মাতৃ আৰু সন্তানৰ মাজত থকা অভূতপূৰ্ব মৰমৰ আৰু এক উদাহৰণ আপোনালোকেও মনত পেলাব ঘৰত জ্বৰ হলে পানী লাগিলে আপোনালোকৰ মায়ে কি কয় মিঠাতেল গৰম কৰি ভৰিত মালিচ কৰি দিয়ে জ্বৰটো কমি আহে আমি মিঠাতেল খায়েই সৰুৰে পৰা ডাঙৰ হৈছোঁ অলিভ অইল আৰু সানফ্লাৱাৰ তেল হয়তো আজি মই কিনি খাব পাৰোঁ কিন্তু অসমৰ কোটি কোটি মানুহে সানফ্লাৱাৰ আৰু অলিভ অইল দেখা নাই আমাৰ হাতত ব্ৰিটিছ পাছপৰ্টো নাই আমাৰ ল'ৰা ছোৱালীক আমি ভাৰতৰ পৰা বিদেশীও বনাব নোৱাৰো বিদেশীক ভাৰতীয় বনোৱা এটা বেলেগ কথা আইনগত পথেৰে কংগ্ৰেছৰ দৰে নহয় লাখ লাখ মানুহক অসমত সোমোৱাৰ দৰ্জা খুলি দিয়া কিন্তু ভাৰতীয় সন্তানক সৰু বয়সত আমি বিদেশী কৰিম লগতে আমি মিঠাতেল বেয়া সানফ্লাৱাৰ আৰু অলিভ অইল খাম তেনেকুৱা ৰাজনীতি মই নকৰো মই আকৌ এবাৰ প্ৰতিশ্ৰুতি দিছো এইবাৰ গ্যাস সিলিন্ডাৰৰ দাম 250 টকা কমাম কম দামত দালি দিম নিমখ দিম চেনি দিম আৰু অহাবাৰ নিৰ্বাচনত জিকিলে কম দামত মিঠাতেল দিম ট্ৰলে মোৰ মনৰ চিন্তাক অলপো আঁতৰাই লৈ যাব নোৱাৰে কাৰণ মই অসমৰ দৰিদ্ৰজনৰ মুখত দৰিদ্ৰ মাতৃৰ চকুত কৰবাত নহয় কৰবাত আত্মবিশ্বাসৰ প্ৰতীক হিচাপে জীয়াই থাকিব খোজো